আজি উৰুকা আৰু উৰুকাৰ দিনটোত আসলতে পুৱাৰ পৰা শিৱসাগৰৰ যে কেন্দ্ৰীয় বজাৰ আছে সেই কেন্দ্ৰীয় বজাৰত আসলতে ৰাইজৰ ভিৰ কৰা হৈছে। আজি যিহেতু নিশালৈ লগে ভাগে এসাঁজ খাবলৈ এইদৰে আসলতে প্ৰস্তুতি কৰা পৰিলক্ষিত হৈছে। মই পোনে পোনে ইয়াৰ যি কেন্দ্ৰীয় বজাৰ সামগ্ৰিক যি পৰিৱেশটো সেই পৰিৱেশটো দেখাইছোঁ। ইয়াৰ যি মাংস বজাৰৰ পৰা আদি কৰি যি মাছৰ বজাৰ, সেই উৰুকা বুলি ক'লেই মাছৰ এক উজান উঠে। আৰু এই যি কেন্দ্ৰীয় বজাৰ আছে সেই কেন্দ্ৰীয় বজাৰত যি উৰুকাৰ দিনাখন আচলতে সুকীয়া মাদকতা আছে আৰু যথেষ্ট লোক শিৱসাগৰৰ লগতে শিৱসাগৰ দাঁতিকাষৰীয়া যিসকল লোক আছে সেই লোকসকলে আহি এই যি মাছৰ বজাৰ আছে কেন্দ্ৰীয় বজাৰৰ ভিতৰত যি মাছৰ বজাৰ আছে সেই মাছৰ বজাৰত ৰাইজে আহি ভিৰ কৰে। আৰু ইয়াৰ যি সামগ্ৰিক যি পৰিৱেশটো সেই পৰিৱেশটো এই মুহূৰ্তত পোনপটীয়াকৈ প্ৰতিনিধি মোৰ দৰ্শকসকলক শিৱসাগৰৰ যি কেন্দ্ৰীয় বজাৰ আছে কেন্দ্ৰীয় বজাৰৰ পৰা পোনপটীয়াকৈ দেখাইছোঁ। এজন মাছৰ বিক্ৰেতা আছে, আমি তেওঁৰ পৰা জানিব বিচাৰিম। দাদা, মই আপোনাৰ পৰা আচলতে কিছু কথা জানিব বিচাৰিম। কি মাছ আনিছে আৰু দামবোৰ কেনেকুৱা ধৰণৰ? চিতল, বাহু, ৰৌ, মিৰিকা। চিতল 800 টকা কেজি আৰু ৰৌ বাহু 500-600। ৰাইজৰ ঠিক আছে, ঠিক আছে। আচলতে বিহু বুলি ক'লে এই কেন্দ্ৰীয় বজাৰখনৰ যি মাছৰ বজাৰখন আছে মাছৰ বজাৰখনৰ এটা সুকীয়া মাদকতা আছে। সেই মাদকতাটো অক্ষুণ্ণ আছেনে? আছে, পূৰা ক্লিয়াৰ আছে, ক্লিয়াৰ আছে। নিশ্চয়কৈ আচলতে এই যি কেন্দ্ৰীয় বজাৰখন সেই কেন্দ্ৰীয় বজাৰখনত আচলতে ৰাইজৰ এক সুকীয়া মাদকতা আছে। ৰাইজ যথেষ্ট ইয়ালৈ ওলাই আহে। ওলাই অহাৰ পিছতে এই যি মাছৰ বজাৰখন আছে এই মাছৰ বজাৰত আচলতে যি মাছসমূহ সেই মাছসমূহ ক্ৰয় কৰাৰ লগতে যি মাংস আছে মাংসসমূহ ক্ৰয় কৰে। আৰু ইয়াৰ যি সামগ্ৰিক যি পোনপটীয়া পৰিৱেশটো সেই পৰিৱেশটো এই মুহূৰ্তত দেখাইছোঁ। এজন আচলতে যি শিৱসাগৰৰ কেন্দ্ৰীয় বজাৰ সেই কেন্দ্ৰীয় বজাৰত বিভিন্ন ধৰণৰ ৰৌ বাহুৰ পৰা আদি কৰি চিতল ৰৌ বাহুৰ পৰা আদি কৰি বিভিন্ন যিসমূহ মাছ সেই মাছসমূহ আহিছে। মই সতীৰ্থক যি পৰিৱেশটো সেই পৰিৱেশটো আপুনি যেনিয়ে চাই তেনিয়ে আচলতে লোকাৰণ্য হৈ পৰিছে ইয়াৰ যি পৰিৱেশটো সেই পৰিৱেশটো ইয়াৰ যি সামগ্ৰিক যি পৰিৱেশটো। আৰু এজন বিক্ৰেতা আছে, মই তেওঁৰ পৰা আচলতে পোনপটীয়াকৈ কিছু কথা জানিব বিচাৰিম। মাছৰ বজাৰ কেনেকুৱা? বজাৰ ভালে চলিছে। ৰৌ বাহু চিতল বিকেট সেইবিলাক দাম 500-600 তেনেকৈ। ৰাইজৰ সহায় ঠিকেই আছে, আহিছে। নিশ্চয়কৈ আচলতে এই যি কেন্দ্ৰীয় বজাৰখন সেই কেন্দ্ৰীয় বজাৰখনতে আচলতে ৰাইজৰ এক সুকীয়া মাদকতা আছে। আমি বাৰম্বাৰ কৈছোঁ এই যি কেন্দ্ৰীয় বজাৰখন বুলি ক'লে এক ৰাইজৰ সুকীয়া মাদকতা আছে। এজন ক্ৰয়েতা আছে, মই তেওঁৰ পৰা আচলতে জানিব বিচাৰিম। ৰাতিলৈ আয়োজন কেনে? ৰাতিলৈ আয়োজন কৰি আছোঁ আৰু সকলোকে ভোগালী বিহুৰ আন্তৰিক ওলগ জনাইছোঁ। ৰাতিলৈ আয়োজন হ'ব ঘৰত আৰু ওচৰৰ মানুহখিনি লগাই আমি ভোগালী বিহু আয়োজন কৰিছোঁ। আজি উৰুকা হ'ব, কাইলৈ ভোগালী বিহু সকলো উলহ মালহে খাম আৰু সকলো অসমবাসী ৰাইজক আমি আমাৰ ফালৰ পৰা ভোগালী বিহু আন্তৰিক ওলগ জনাইছোঁ। আচলতে শিৱসাগৰত যদি আপুনি নগৰখনৰ বিভিন্ন স্থান যদি চাবলৈ যায় মাছৰ বজাৰ ঢেৰ আছে, কিন্তু এই কেন্দ্ৰীয় বজাৰখনৰ এটা সুকীয়া মাদকতা আছে। সেই কথাটো অক্ষুণ্ণ আছেনে আজিলৈকে? একদম আছে, মানে যদিও কিয়নো আমি এখন বজাৰলৈ সদায় আহি থাকোঁ, এই মানুহখিনি আমাৰখিনি গোটেইখিনিয়ে চিনাকি। তো সেই হিচাপত চিনাকি মানুহখিনি আমাক এইটো বিশ্বাস আছে তেওঁলোকে আমাক ভাল মাছ দিব আৰু এটা ভাল ৰেটত আমাক মাছ দিব। আচলতে ইয়াত বিভিন্ন ধৰণৰ যিসমূহ মাছ আছে সেই মাছসমূহ ওলোৱাৰ লগতে আচলতে যেনিয়ে চাই আপুনি তেনিয়ে আচলতে ৰাইজ দেখিব। আৰু ৰাইজৰ এই যি কেন্দ্ৰীয় বজাৰখন আছে সেই কেন্দ্ৰীয় বজাৰখনৰ যিসমূহ মাছ আছে সেই মাছসমূহ ক্ৰয় কৰিবলৈ আচলতে পুৱাৰ পৰা আজি যিহেতু উৰুকা আৰু উৰুকাৰ পুৱাৰ পৰা আচলতে এইদৰে আচলতে ৰাইজে যি মাছ হওক মাংস হওক বিভিন্ন যিসমূহ সা সামগ্ৰী যাৱতীয় যিসমূহ সা সামগ্ৰী সেই সা সামগ্ৰীসমূহ কিনি আচলতে লগে ভাগে এসাঁজ খাবলৈ এইদৰে আচলতে প্ৰস্তুতি কৰা পৰিলক্ষিত হৈছে।